নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছোঁ গোলাপ শইকীয়াই। এতিয়াৰ প্ৰধান বাতৰিত আছে অসমত ৬টা জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে গঠিত মন্ত্ৰীগোটে শীঘ্ৰেই কেন্দ্ৰীয় চৰকাৰৰ ওচৰত প্ৰতিবেদন দাখিল কৰিব বুলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মন্তব্য। অসমত কোভিড-19ৰ পৰা আৰোগ্য হোৱা লোকৰ সংখ্যা ৭৪,৮১৪লৈ বৃদ্ধি। কোভিড পৰীক্ষাৰ সংখ্যা ২০ লাখ অতিক্ৰম। কোভিড-19 মহামাৰীৰ প্ৰাদুৰ্ভাৱৰ আৰম্ভণিৰে পৰা অসমত MGNৰেগাৰ অধীনত ১,১৫,০০০ৰো অধিক নতুন জব কাৰ্ড প্ৰদান। ৰাজ্যখনৰ বান পৰিস্থিতিৰ মূল্যায়নৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰৰ এটা ৬জনীয়া প্ৰতিনিধি দলৰ আজি অসম ভ্ৰমণ। আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ টোলগেটসমূহত আদায় দিয়া মাচুলৰ ক্ষেত্ৰত ৰেহাই পাবলৈ ফাষ্টেগ ব্যৱহাৰ কৰাটো বাধ্যতামূলক বুলি কেন্দ্ৰীয় চৰকাৰৰ ঘোষণা। এতিয়া শুনক বিতং বাতৰি। অসমত ৬টা জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে গঠিত মন্ত্ৰীগোটে শীঘ্ৰে চূড়ান্ত পৰ্যায়ৰ আলোচনা অনুষ্ঠিত কৰি কেন্দ্ৰীয় চৰকাৰৰ ওচৰত প্ৰতিবেদন দাখিল কৰিব। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি গুৱাহাটীত কোচ ৰাজবংশী জনগোষ্ঠীৰ কেইবাটাও জাতীয় সংগঠনৰ সৈতে হোৱা আলোচনাকালত এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে এই জনগোষ্ঠীসমূহৰ জনজাতিকৰণৰ বাবে বিত্তমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত গঠিত মন্ত্ৰীগোটে ইতিমধ্যে বিভিন্ন জাতীয় সংগঠন তথা সংস্থাৰ সৈতে আলোচনাত মিলিত হৈছে। কোভিড-19ৰ পৰিপ্ৰেক্ষিতত এই ক্ষেত্ৰত কিছু স্থবিৰতা আহি পৰিছে যদিও অতি সোনকালে মন্ত্ৰীগোটে চূড়ান্ত পৰ্যায়ৰ আলোচনা সম্পন্ন কৰি কেন্দ্ৰীয় চৰকাৰক প্ৰতিবেদন দাখিলৰ ব্যৱস্থা কৰিব বুলি মুখ্যমন্ত্ৰীয়ে কয়। মুখ্যমন্ত্ৰীগৰাকীয়ে কোচ ৰাজবংশীৰ জাতীয় সংগঠনৰ নেতৃবৰ্গক জনগোষ্ঠীটোৰ বিভিন্ন সমস্যা গণতান্ত্ৰিকভাৱে আলোচনাৰ মাজেৰে সমাধান কৰাৰ পদক্ষেপ লোৱাৰ বাবে ধন্যবাদ জনায়। তেওঁ কয় যে কোচ ৰাজবংশীসকলকে ধৰি ৰাজ্যখনৰ বিভিন্ন জনগোষ্ঠীৰ সমস্যাসমূহৰ সমাধানৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ লগতে ৰাজ্য চৰকাৰেও বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। আনহাতে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ গঠনৰ দিশতো অতি সোনকালে সাংবিধানিক ৰূপ প্ৰদানৰ ব্যৱস্থা কৰা হ'ব বুলি তেওঁ কয়। শ্ৰী সোণোৱালে লগতে উল্লেখ কৰে যে বিধানসভাত এই সম্পৰ্কীয় বিধেয়ক উত্থাপন কৰি অনুমোদন জনোৱাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ'ব। মুখ্যমন্ত্ৰীয়ে অসমৰ জাতীয় জীৱনৰ দুগৰাকী বীৰ লাচিত বৰফুকন আৰু বীৰ চিলাই ৰায়ৰ নামত ১,০০০খন কাঠৰ দলং পকীকৰণৰ কাম দ্ৰুতগতিৰে আগবাঢ়িছে বুলি আলোচনাকালত উল্লেখ কৰে। এই আলোচনাকালত খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰী উপস্থিত আছিল। মুখ্যমন্ত্ৰীগৰাকীয়ে কালি চাওতাল জনগোষ্ঠীৰ কেইবাটাও সংগঠনৰ সৈতে বৈঠকত মিলিত হয়। সংগঠনকেইটাই মুখ্যমন্ত্ৰীক তেওঁলোকৰ বিভিন্ন দাবী সম্বলিত ৩খন স্মাৰক পত্ৰ প্ৰদান কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্য চৰকাৰে ৰাজ্যখনৰ সকলো জাতি জনগোষ্ঠীৰ সাংবিধানিক নিৰাপত্তা প্ৰদান কৰি সম উন্নয়ন নিশ্চিত কৰাৰ বাবে পদক্ষেপ লৈছে। মুখ্যমন্ত্ৰীয়ে জনগোষ্ঠীটোৰ সংগঠনকেইটাৰ দাবী অনুসৰি গুৱাহাটীত জনগোষ্ঠীটোৰ বাবে হোষ্টেল আৰু অতিথিশালা নিৰ্মাণৰ বাবে অনুদান আগবঢ়াব বুলি প্ৰতিশ্ৰুতি দিয়ে। আনহাতে চাওতালী ভাষা সাহিত্য উন্নয়নৰ বাবে ভাষা গৌৰৱ আঁচনিৰ অধীনত ৰাজ্য চৰকাৰে পদক্ষেপ ল'ব বুলিও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। অসমত কোভিড-19ত আক্ৰান্ত হৈ এতিয়ালৈকে ৭৪,৮১৪জন লোক সুস্থ হৈ উঠিছে। কালিৰ দিনটোত ৰাজ্যখনৰ বিভিন্ন চিকিৎসালয়ত ১,৭২৪জন লোক এই ৰোগৰ পৰা আৰোগ্য হয়। স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে প্ৰকাশ কৰা তথ্য অনুসৰি কালিৰ দিনটোত ৰাজ্যত ১,৯৭৩জন লোকৰ দেহত কোভিড-19ৰ সংক্ৰমণ ধৰা পৰে। কালি পৰীক্ষা কৰা ৩৪,৩০৭জন লোকৰ ভিতৰত আক্ৰান্তৰ হাৰ আছিল ৫.৭৫%। ইয়াৰে কামৰূপ মহানগৰ জিলাৰ ৫১০জন, কাছাৰৰ ১৪৯, যোৰহাটৰ ১৩২, কামৰূপৰ ১২১ আৰু ডিব্ৰুগড় জিলাৰ ১১৬জন। ইয়াকে লৈ ৰাজ্যখনত কোভিড-19ত আক্ৰান্ত লোকৰ সংখ্যা ৯৪,৫৯২ হৈছে। ইফালে কালিৰ দিনটোত ৮জন কোভিড ৰোগীৰ মৃত্যু হোৱাত ইতিমধ্যে এই ৰোগত প্ৰাণহানি হোৱা লোকৰ সংখ্যা ২৬০লৈ বৃদ্ধি পাইছে। কালি কোভিড-19ত আক্ৰান্ত কামৰূপ মহানগৰ জিলাৰ ৩জন, নলবাৰী, বাক্সা, কাৰ্বি আংলং, গোলাঘাট আৰু মাজুলীৰ এজনকৈ লোকৰ মৃত্যু হয়। ইফালে ৰাজ্যখনত কোভিড পৰীক্ষাৰ সংখ্যাই ২০ লাখ অতিক্ৰম কৰিছে। ৰাজ্যৰ ১৭টা পৰীক্ষাগাৰত প্ৰতি ১০ লাখ লোকৰ ভিতৰত ৫৮,৩৫৬জন লোকৰ কোভিড পৰীক্ষা কৰা হৈছে। নলবাৰী জিলাত যোৱা ২৪ ঘণ্টাত ২৫জন লোকৰ কোভিডৰ সংক্ৰমণ ধৰা পৰাত মুঠ আক্ৰান্তৰ সংখ্যা ১,৮৬৫লৈ বৃদ্ধি পাইছে। ইয়াৰে ১,৫৯৯জন আৰোগ্য হোৱাৰ বিপৰীতে ২৬৬জন চিকিৎসাধীন হৈ আছে। বাক্সা জিলাত নতুনকৈ ৩৭জন লোকৰ দেহত কৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰাত জিলাখনত আক্ৰান্ত লোকৰ সংখ্যা ১,১৯২ হৈছেগৈ। ইয়াৰে ৮৩২জন আৰোগ্য হৈছে আৰু ৫৫৩জন চিকিৎসাধীন হৈ আছে।
মৰিগাঁও জিলাত যোৱা 24 ঘণ্টাত 8জন কোভিড আক্ৰান্ত ৰোগী চিনাক্ত হোৱাত মুঠ আক্ৰান্তৰ সংখ্যা 1819 হৈছেগৈ। ইয়াৰে 1690 জন আৰোগ্য হৈ উঠিছে। কোকৰাঝাৰ জিলাত নতুনকৈ 38 জন লোকৰ দেহত কোভিড-19ৰ সংক্ৰমণ ধৰা পৰিছে। ইয়াকে লৈ জিলাখনৰ মুঠ আক্ৰান্তৰ সংখ্যা 1344লৈ বৃদ্ধি পাইছে। ইফালে কালি 8জন লোক আৰোগ্য হোৱাত মুঠ সুস্থ হৈ উঠা লোকৰ সংখ্যা 1038 হৈছেগৈ। ইয়াৰে 250 জন চিকিৎসাধীন হৈ আছে। লখিমপুৰ জিলাত যোৱা 24 ঘণ্টাত 54 জন কোভিড ৰোগী চিনাক্ত হোৱাত মুঠ আক্ৰান্তৰ সংখ্যা 2291লৈ বৃদ্ধি পাইছে। ইয়াৰে 1580 জন আৰোগ্য হোৱাৰ বিপৰীতে 711 জন চিকিৎসাধীন হৈ আছে। মাজুলী জিলাত নতুনকৈ 33 জন লোকৰ দেহত কোভিডৰ সংক্ৰমণ ধৰা পৰাৰ লগতে কালি এই ৰোগত আক্ৰান্ত হৈ জিলাখনৰ প্ৰথমজন লোকৰ মৃত্যু হয়। মাজুলীত মুঠ 305 জন আক্ৰান্তৰ ভিতৰত 209 জন আৰোগ্য হৈছে। চিৰাং জিলাত যোৱা 24 ঘণ্টাত 3 জন কোভিড ৰোগী চিনাক্ত হোৱাত মুঠ আক্ৰান্তৰ সংখ্যা 714লৈ বৃদ্ধি পাইছে। আনহাতে কালি 19 জন ৰোগী সুস্থ হৈ উঠাত মুঠ আৰোগ্যৰ সংখ্যা 546 হৈছেগৈ। জিলাখনত চিকিৎসাধীন ৰোগীৰ সংখ্যা 168। ধুবুৰী জিলাত 56 জন লোকৰ দেহত নতুনকৈ কোভিডৰ সংক্ৰমণ ধৰা পৰাত মুঠ আক্ৰান্তৰ সংখ্যা 2408 হৈছেগৈ। ইয়াৰে 344 জন চিকিৎসাধীন হৈ থকাৰ বিপৰীতে 261 জন আৰোগ্য হৈছে। কাৰ্বি আংলং জিলাত নতুনকৈ 14 জন লোকৰ দেহত কোভিডৰ সংক্ৰমণ ধৰা পৰাত মুঠ আক্ৰান্তৰ সংখ্যা 683লৈ বৃদ্ধি পাইছে। ইয়াৰে 548 জন আৰোগ্য হোৱাৰ বিপৰীতে 128 জন চিকিৎসাধীন হৈছে আৰু ইতিমধ্যে 7 জন লোকৰ মৃত্যু হৈছে। কোভিড-19 মহামাৰীৰ প্ৰাদুৰ্ভাৱৰ আৰম্ভণিৰে পৰা অসমত MGNৰেগাৰ অধীনত 1,15,000ৰো অধিক নতুন জব কাৰ্ড প্ৰদান কৰা হৈছে। আনহাতে চলিত বিত্তীয় বৰ্ষত 14 আগষ্টলৈকে ৰাজ্যখনৰ 48,83,000 লোকে জব কাৰ্ড লাভ কৰিছে। এই সময়ছোৱাত 1,91,57,000 কৰ্মদিন সৃষ্টি কৰা হৈছে। ইফালে লকডাউনৰ সময়ছোৱাত MGNৰেগাৰ অধীনত শ্ৰমিকসকলৰ গড় উপাৰ্জন দুগুণলৈ বৃদ্ধি হৈছে বুলি এটা শেহতীয়া সমীক্ষাত প্ৰকাশ পাইছে। চলিত বিত্তীয় বৰ্ষৰ প্ৰথম 4টা মাহত অৰ্থাৎ এপ্ৰিলৰ পৰা জুলাই মাহলৈকে MGNৰেগাৰ অধীনত শ্ৰমিকৰ গড় আয় প্ৰতিমাহে 1000 টকা পৰ্যন্ত হৈছেগৈ। এই সময়ছোৱাত কৰ্মদিন 46% বৃদ্ধি পোৱাৰ লগতে দৈনিক মজুৰি গড় হিচাপত 12% পৰ্যন্ত বৃদ্ধি পাইছে। কেন্দ্ৰীয় চৰকাৰে লকডাউনৰ সময়ছোৱাত প্ৰব্ৰজিত শ্ৰমিকসকলৰ কৰ্মসংস্থাপনৰ বিষয়টোত অধিক গুৰুত্ব আৰোপ কৰাৰ বাবেই এয়া সম্ভৱপৰ হৈছে বুলি সমীক্ষাটোত কোৱা হৈছে। 2020-21 বৰ্ষৰ কেন্দ্ৰীয় বাজেটত MGNৰেগা আঁচনিৰ অধীনত 61,500 কোটি টকা আবণ্টন দিয়া হৈছিল যদিও কোভিড সৃষ্ট পৰিস্থিতিত 40,000 কোটি টকা অতিৰিক্তভাৱে আবণ্টন দিয়া হয়। বিত্তীয় বৰ্ষৰ প্ৰথম 4টা মাহত মুঠ পুঁজিৰ 50%ৰো অধিক ধন ব্যয় কৰা হয়। বাণিজ্য মন্ত্ৰালয়ে PPE কিট আৰু মাস্কৰ ৰপ্তানিৰ ক্ষেত্ৰত কেতবোৰ নীতিৰ সংশোধন ঘটাইছে। পূৰ্বে চিকিৎসাৰ ক্ষেত্ৰত ব্যৱহৃত PPE সঁজুলিসমূহ মুকলিকৈ দেশৰ পৰা ৰপ্তানি কৰাৰ অনুমতি দিয়া হৈছিল। সংশোধিত নিয়ম অনুসৰি এতিয়াৰে পৰা N95 মাস্ক আৰু FFP2 মাস্কসমূহ প্ৰতিমাহে 50 লাখ ইউনিটলৈ ৰপ্তানি কৰিব পৰা যাব। আনহাতে চিকিৎসাৰ ক্ষেত্ৰত ব্যৱহৃত অন্যান্য সা সঁজুলি সৰ্বাধিক 20 লাখ ইউনিটলৈ ৰপ্তানি কৰিব পৰা যাব বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। এতিয়া শুনক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিৰ চমু অৱলোকন ভাস্বতী চক্ৰৱৰ্তীৰ পৰা। ভাৰতৰ নিৰ্বাচন আয়োগে সমষ্টিৰ ভিত্তিত ভোটাৰ তালিকাৰ সংশোধনী সূচী ঘোষণা কৰা বাতৰিক দৈনিক অসম কাকতে সমষ্টি পুনৰ নিৰ্ধাৰণ অনুষ্ঠিত বৰ্তমানৰ সীমা অনুসৰিয়ে ভোটাৰ তালিকা উলিয়াব নিৰ্বাচন আয়োগে এই শিৰোনামেৰে প্ৰধান বাতৰি প্ৰকাশ কৰিছে। দৈনিক জনভূমিৰ শিৰোনাম মহাজোঁট বন্ধন কংগ্ৰেছৰ ৰাজনৈতিক বেলুন মিত্ৰতাৰ নিমিলা অংকত হলঠেকত কংগ্ৰেছ। ৰাজ্যৰ কেইবাগৰাকী শিল্পীয়ে কালি আনুষ্ঠানিকভাৱে বিজেপি আৰু কংগ্ৰেছত যোগদান কৰা বাতৰিক আজিৰ কাকতসমূহে ভিন ভিন শিৰোনামেৰে মুখ্য বাতৰি প্ৰকাশ কৰিছে। এই বাতৰিক অসমীয়া খবৰ কাকতে কাৰ নামত সাধাৰণ জনতাক উচতাই বিজেপি কংগ্ৰেছলৈ মুখা পিন্ধা শিল্পীৰ নিৰ্লজ্জ দৌৰ। আমাৰ অসম কাকতে ৰাজনীতি যাৰ শেষ আশ্ৰয় অনিশ্চিত ভৱিষ্যতৰ আশংকাত নতুন পথৰ সন্ধান। দৈনিক অসম কাকতে কা বিৰোধী আন্দোলনক উগ্ৰভাৱে সমৰ্থন কৰা শিল্পীৰ বিজেপিলৈ সোঁত। অসমীয়া প্ৰতিদিন কাকতে গা বিৰোধী গান সমস্বৰে গাই 42গৰাকী শিল্পীৰ কংগ্ৰেছত যোগদান আদি শিৰোনামেৰে মুখ্য বাতৰি প্ৰকাশ কৰিছে। এই বাতৰিক দ্য আছাম ট্ৰিবিউন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দৈনিক অগ্ৰদূতৰ শিৰোনাম আকৌ আশ্বাসতে ইতি আলোচনা কোচ ৰাজবংশীৰ জনজাতিকৰণ স্বায়ত্তশাসিত পৰিষদৰ সম্পৰ্কত মুখ্যমন্ত্ৰীৰ বৈঠক।
অহা বছৰৰ এপ্ৰিল-মে জুন পৰ্যন্ত দেশৰ মুঠ ঘৰুৱা উৎপাদন 25% পৰ্যন্ত হ্ৰাস পাব। এই বাতৰিক অসমীয়া প্ৰতিদিন কাকতে মুখ্য বাতৰি প্ৰকাশ কৰিছে। কৰোনা মহামাৰীৰ বাতৰিও আজি কাকতসমূহৰ প্ৰথম পৃষ্ঠা দখল কৰিছে। আজি প্ৰকাশিত আন কেতবোৰ বাতৰিৰ ভিতৰত আছে বৰপেটা সত্ৰৰ ডেকা সত্ৰাধিকাৰ নৱজিৎ দাস পাঠকৰ দেহাৱসান, অসমক পুনৰ ছমাহলৈ অশান্ত অঞ্চল ঘোষণা, গীতিকাৰ সুৰকাৰ মনমথ বৈশ্যৰ দেহাৱসান ইত্যাদি। এয়া আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ মুখ্য বাতৰিৰ চমু অৱলোকন। পৰৱৰ্তী বাতৰি গোলাপ শইকীয়াৰ পৰা। ধন্যবাদ বাশ্বতী চক্ৰৱৰ্তী। অসমৰ বান পৰিস্থিতিৰ মূল্যায়নৰ উদ্দেশ্যে আজি কেন্দ্ৰীয় চৰকাৰৰ এটা 6জনীয়া প্ৰতিনিধি দল ৰাজ্যখনলৈ আহিব। এই পৰ্যন্ত চলিত বছৰৰ 3টা বানত ৰাজ্যখনত লাখ লাখ লোক ক্ষতিগ্ৰস্ত হৈছে। কেন্দ্ৰীয় দলটোৱে ৰাজ্যখনৰ বান ক্ষতিগ্ৰস্ত এলেকাসমূহ পৰিদৰ্শন কৰিব। অসম চৰকাৰে ইতিমধ্যে বানৰ ফলত হোৱা ক্ষয় ক্ষতি সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰলৈ অন্তৰ্বৰ্তী প্ৰতিবেদন প্ৰেৰণ কৰিছে আৰু ক্ষতিপূৰণৰ বাবদ প্ৰায় 2300 কোটি টকা বিচাৰিছে। বানৰ ফলত পথ, দলং আৰু মথাউৰিকে ধৰি বিভিন্ন ধৰণৰ আন্তঃগাঁথনিৰ ব্যাপক ক্ষতি হৈছে। আনহাতে খহনীয়াৰ ফলত প্ৰভাৱিত হোৱা লোকসকলক মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুযায়ী ক্ষতিপূৰণ আদায় দিয়াৰ বাবে প্ৰয়াস চলাই থকা হৈছে। ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী আৰু ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীয়ে 80,000তকৈও অধিক লোকক বানৰ কবলৰ পৰা উদ্ধাৰ কৰিছে। ইফালে বানপানীৰ সময়ত 1000 লোকক ৰাখিব পৰাকৈ প্ৰাৰম্ভিক পৰ্যায়ত মাজুলী, বৰপেটা আৰু লখিমপুৰ জিলাত বান আশ্ৰয় গৃহ নিৰ্মাণ কৰা হ'ব। কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ দেশৰ ৰাষ্ট্ৰীয় ঘাইপথৰ টোলগেটসমূহত আদায় দিয়া ধনৰ ক্ষেত্ৰত ৰেহাই লাভৰ বাবে ফাষ্টেগ বাধ্যতামূলক কৰিছে। ৰাষ্ট্ৰীয় ঘাইপথৰ যাত্ৰা সুগম কৰি তোলাৰ লগতে ডিজিটিয় ব্যৱস্থা লেনদেনত উৎসাহিত কৰাৰ উদ্দেশ্যে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। 24 ঘণ্টাৰ ভিতৰত উভতনি যাত্ৰা সম্পন্ন কৰা যাত্ৰীসকলৰ লগতে বৈধ তথা কাৰ্যক্ষম ফাষ্টেগ থকা বাহনসমূহক এই ৰেহাই প্ৰদান কৰা হ'ব। এইসকল যাত্ৰীয়ে স্বয়ংক্ৰিয়ভাৱে ৰেহাই লাভ কৰিব আৰু তেওঁলোকে মাচুল আদায়ৰ ৰচিদ আগতীয়াকৈ সংগ্ৰহ কৰাৰ প্ৰয়োজন নাই। পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে ৰাষ্ট্ৰীয় ঘাইপথ মাচুল 2008 বিধেয়কৰ সংশোধন ঘটাই এই নতুন ব্যৱস্থা প্ৰৱৰ্তন কৰিছে। প্ৰধানমন্ত্ৰী গ্ৰামীণ আৱাস যোজনাৰ অতিৰিক্ত তালিকাত নাম থকা লোকসকলক আৱাস গৃহ লাভ কৰিবলৈ হ'লে আধাৰ নম্বৰ দাখিল কৰিবলৈ আহ্বান জনোৱা হৈছে। অৱশ্যে স্থায়ী অপেক্ষাৰ তালিকাত নাম থকা লোকসকলৰ ক্ষেত্ৰত এয়া প্ৰযোজ্য নহ'ব। আধাৰ কাৰ্ড নথকা লোকসকলৰ ওচৰত আধাৰ কেন্দ্ৰত ততালিকে আবেদন কৰিবলৈও অনুৰোধ জনোৱা হৈছে। আনহাতে গাঁও পঞ্চায়ত আৰু উন্নয়ন খণ্ডৰ কেন্দ্ৰত আধাৰ কাৰ্ডৰ ফটোকপি দাখিল কৰাৰ লগতে আধাৰ নম্বৰ ব্যৱহাৰ কৰাৰ বাবে সন্মতি পত্ৰও দিব লাগিব। যোৱা 24 ঘণ্টাত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত কোভিড-19ৰ পৰা আৰোগ্য লাভ কৰা লোকৰ সংখ্যা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। অৰুণাচল প্ৰদেশৰ নামনি চিয়াং জিলাত এগৰাকী মাতৃসহ এটি নৱজাতকৰ কোভিড-19ৰ উপস্থিতি ধৰা পৰাৰ পাছত 28 দিনীয়া শিশুটি আৰোগ্য হৈ উঠিছে। কণমানি শিশুটিৰ আৰোগ্য লাভৰ বাতৰিয়ে আশাৰ বতৰা কঢ়িয়াই আনিছে। শিশুটিৰ লগতে মাতৃগৰাকীকো আছুতীয়াকৈ ৰাখি চিকিৎসা কৰা হৈছে আৰু চিকিৎসকে মাতৃগৰাকীও সোনকালে সুস্থ হৈ উঠিব বুলি আশা প্ৰকাশ কৰিছে। ৰাজ্যখনত যোৱা 24 ঘণ্টাত 19জন নিৰাপত্তাৰক্ষীকে ধৰি মুঠ 49 জন লোক আক্ৰান্ত হৈছে। ইয়াকে লৈ ৰাজ্যখনত আক্ৰান্তৰ সংখ্যা 3,312লৈ বৃদ্ধি পাইছে। অৱশ্যে আৰোগ্য লাভৰ হাৰ প্ৰায় 70.39% বৃদ্ধি পাইছে। ৰাজ্যখনৰ বিভিন্ন জিলাত এই পৰ্যন্ত 961 জন লোক চিকিৎসাধীন হৈ আছে। মেঘালয়ত 42 জন লোকৰ দেহত নতুনকৈ সংক্ৰমণ ধৰা পৰাত মুঠ আক্ৰান্তৰ সংখ্যা 2018লৈ বৃদ্ধি পাইছে। ইয়াৰে 832 জন লোক সুস্থ হৈ উঠাৰ বিপৰীতে 1178 জন লোক চিকিৎসাধীন হৈ আছে। ৰাজ্যখনৰ স্বাস্থ্য সেৱা সঞ্চালকে জনোৱা মতে 10 জন সশস্ত্ৰ বাহিনীৰ লোককে ধৰি 31 জন লোক পূব খাচী পাহাৰ জিলাৰ, আনহাতে ৰিভৈ জিলাৰ 3 গৰাকী, পশ্চিম গাৰো পাহাৰ জিলাৰ 5 গৰাকী আৰু উত্তৰ গাৰো পাহাৰ আৰু পশ্চিম জয়ন্তীয়া পাহাৰ জিলাৰ এজনকৈ লোক আছে। মিজোৰামত যোৱা 24 ঘণ্টাত 35 জন লোকৰ দেহত কোভিডৰ সংক্ৰমণ ধৰা পৰাত ৰাজ্যখনত মুঠ আক্ৰান্তৰ সংখ্যা 953লৈ বৃদ্ধি পাইছে। ইয়াৰে 461 জন আৰোগ্য হোৱাৰ বিপৰীতে 492 জন চিকিৎসাধীন হৈ আছে। মণিপুৰত যোৱা 24 ঘণ্টাত 82 জন লোকৰ দেহত কোভিড সংক্ৰমণ ধৰা পৰাত ৰাজ্যখনত আক্ৰান্তৰ সংখ্যা 5,444লৈ বৃদ্ধি পাইছে আৰু ইয়াৰে 312 জন আৰোগ্য হোৱাৰ বিপৰীতে 1,608 জন চিকিৎসাধীন হৈ আছে। ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে কালি কোভিড-19 সম্পৰ্কে জনসাধাৰণক পুনৰ সজাগ কৰি তোলাৰ উদ্দেশ্যে এখন বৈঠক অনুষ্ঠিত কৰে। ৰাজ্যখনত নতুনকৈ 300ৰো অধিক লোকৰ সংক্ৰমণ ধৰা পৰা বুলি তেওঁ প্ৰকাশ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ।
অসমত 6টা জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে গঠিত মন্ত্ৰীগোটে শীঘ্ৰেই কেন্দ্ৰীয় চৰকাৰৰ ওচৰত প্ৰতিবেদন দাখিল কৰিব বুলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মন্তব্য। অসমত কোভিড-19ৰ পৰা আৰোগ্য হোৱা লোকৰ সংখ্যা ৭৪,৮১৪লৈ বৃদ্ধি, কোভিড পৰীক্ষাৰ সংখ্যা 20 লাখ অতিক্ৰম। কোভিড-19 মহামাৰীৰ প্ৰাদুৰ্ভাৱৰ আৰম্ভণিৰে পৰা অসমত MGNৰেগাৰ অধীনত 1,15,000ৰো অধিক নতুন জব কাৰ্ড প্ৰদান। ৰাজ্যখনৰ বান পৰিস্থিতিৰ মূল্যায়নৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰৰ এটা 6জনীয়া প্ৰতিনিধি দলৰ আজি অসম ভ্ৰমণ আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ টোলগেটসমূহত আদায় দিয়া মাচুলৰ ক্ষেত্ৰত ৰেহাই পাবলৈ ফাষ্টেগ ব্যৱহাৰ কৰাটো বাধ্যতামূলক বুলি কেন্দ্ৰীয় চৰকাৰৰ ঘোষণা। আমাৰ পুৱাৰ আঞ্চলিক বাতৰি ইমানেই। নমস্কাৰ।